হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2024 ভেকেঞ্চি আৰু লগতে SSC GD 2027 ভেকেঞ্চিটোৰ কিছু তথ্য তোমালোকক মই এই ভিডিঅ'টোৰ যোগেদি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চালে নিশ্চয় কথাখিনি গম পাবা, আৰু যিখিনি নতুন কেণ্ডিডেট আমাৰ লগত জড়িত থাকিলে গোটেইখিনি কথা গম পাবা, বা মোৰ আগৰ যিবিলাক ভিডিঅ' সেইবিলাক চালে তোমালোকে নিশ্চয়কৈ কথাখিনি স্পষ্টভাৱেৰে বুজি পাবা। তো প্ৰথম পইণ্টটো মই লওঁ 2026 আমাৰ ভেকেঞ্চিটো। বৰ্তমান আমাৰ কেণ্ডিডেটবিলাকে একেবাৰে হতাশাত ভুগিছে, মানে মনবিলাক একেবাৰে এইবাৰ ভেকেঞ্চিটো কি হ'বলৈ গৈ আছে, ইমান কিয় লেট, ফিজিকেল কেতিয়া, মেডিকেল কেতিয়া, কাট অফ কেতিয়া আহিব, নৰ্মেলাইজেশ্যন স্ক'ৰ কেতিয়া, লগতে আমাৰ মানে ফিজিকেল কাট অফ কিমান যাব। তো এইবিলাক বিভিন্ন মানে এটা এটা সৰু সৰু প্ৰশ্ন। তো এতিয়া এইখিনিতে মই তোমালোকক এটা কথা কৈ দিওঁ, এতিয়া জুলাইৰ প্ৰায় 28 তাৰিখ আজি হ'ল, আৰু 2 এদিনৰ পিছতে আমাৰ জুলাই মাহটো সম্পূৰ্ণৰূপেৰে শেষ হ'ব। আৰু মই তোমালোকক লাইভত কৈছিলোঁ বা আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে আমাৰ জুলাই শেষলৈকে নিশ্চয়কৈ আমাৰ স্ক'ৰ কাৰ্ড আহিব বা আমাৰ কিবা এটা আপডেট আহিব। আৰু মই এনেকৈও কৈছিলোঁ যে জুলাই লাষ্টৰ পৰা আগষ্টৰ ফাৰ্ষ্ট উইকলৈকে। তো এতিয়া আজি জুলাই যিহেতু 28 তাৰিখ, মানে প্ৰায় লাষ্টে পালেহি, আৰু এতিয়া বৰ্তমান 28, 29, 30, 31 এনেকৈ দৰে আছে। তাৰপিছত আমাৰ আমি যদি ভাবোঁ তেতিয়াহ'লে আগষ্টৰ 10 তাৰিখলৈকে নিশ্চয়কৈ আমাৰ তোমালোকৰ মাজলৈ স্ক'ৰ কাৰ্ড আহি যাব। কাৰণ কিয়, আমাৰ দিল্লী পুলিচৰ লগতে মানে তাৰ পিছে পিছে কিছুমান কাম SSC GDৰ এইবাৰ হৈ আছে। আৰু তোমালোকে অলৰেডি মই যোৱাকালি কমিউনিটি প'ষ্ট কৰিছিলোঁ যে দিল্লী পুলিচৰ যিটো ফিজিকেল সেইটো প'ষ্টপন কৰা হৈছে বিশেষ কাৰণৰ বাবে। মই বাৰু ন'টিচটো লাগিলে তোমালোকক মই ছাইডত লগাই দিব পাৰোঁ, আৰু অলৰেডি মই কমিউনিটি প'ষ্ট কৰিছোঁৱে, তোমালোকে চাই ল'ব পাৰিবা। তো এতিয়া কথাটো হ'ল, আমাৰ ফিজিকেল হয়তো এইবাৰ অকণমান লেট হোৱাও দেখা যাব পাৰে, কাৰণ দিল্লী পুলিচলৈ চালে নিশ্চয়কৈ কিবা এটা খেলি মেলি হোৱাৰ বাবে যিদৰে আমাৰ ৰিটেনটো অলপ অলপ পিছুৱাই গৈছে প্ৰতিটো এক্সামৰ, সেইদৰে আমাৰ হয়তো ফিজিকেলটো পিছুৱাই যাব পাৰে। গতিকে তোমালোকে চিন্তা বাৰু কৰিব নালাগে, কাৰণ SSC GDৰ যেনেকৈ নহওক আমাৰ যিহেতুকৈ 27ৰ ভেকেঞ্চিটোৰ কাৰণে অলৰেডি ৰিজাৰ্ভেশ্যন ছিষ্টেম আহি গৈছে। তো তাৰ পৰা এটা কথা স্পষ্টভাৱেৰে ধৰিব পাৰি যে আমাৰ এই ভেকেঞ্চিটো যেনেকৈ নহওক আমাৰ ডিচেম্বৰলৈকে সমাপ্ত কৰিব। বাকী আমাৰ এপইণ্টমেণ্টবিলাক জানুৱাৰী ফেব্ৰুৱাৰীত আগৰ দৰে আহি যাব, কিন্তু আমাৰ ডিচেম্বৰলৈকে যেনেকৈ নহওক কমপ্লিট হৈ যাব, তাত কোনো সন্দেহ নাই। এতিয়া কথাটো হ'ল, মই ইয়াৰ পিছৰ পদক্ষেপটো যদি কওঁ, তোমালোকৰ স্ক'ৰ কাৰ্ডটো যিহেতু আমাৰ কাট অফৰ আগতে আহিব। চ' মই ক'লোৱেই যে আমাৰ আগষ্টৰ 10 তাৰিখলৈকে হয়তো আহি যাব পাৰে। তাৰপিছত আমাৰ কাট অফ আহিব। এতিয়া কথাটো হ'ল, কাট অফ কিমানৰ ভিতৰত আহিব পাৰে, বা এইবাৰ আমাৰ অসমৰ কাট অফ কেনেকুৱা থাকিব পাৰে, মই এটা সৰুকৈ তোমালোকক আপডেট দি দিব বিচাৰোঁ। চোৱা, আমাৰ যোৱাবাৰৰ ভেকেঞ্চিটোলৈ চালে আমাৰ যোৱাবাৰৰ কাট অফ কম যোৱাৰ মেইন ৰিজনকেইটা আমি সকলোৱে জানো, মই আকৌ ভিডিঅ' ৰিপিট নকৰোঁ। কিন্তু এইবাৰো আমাৰ বহুকেইটা মানে ইয়াতে তথ্য জড়িত হৈ আছে যে কিহৰ কাৰণে কাট অফ কম যাব, বা কিহৰ কাৰণে ইমান কম্পিটিশ্যন ডাউন হৈছে। এইটো কথা অলৰেডি আমি আগতে পাতিছোঁ লাইভত, আৰু তোমালোকে যদি জানিব বিচৰা মই আকৌ লাইভত সুন্দৰকৈ তোমালোকক মই নিশ্চয় বুজাই দিম। কিন্তু কথাটো হ'ল, তোমালোকে চিন্তা কৰিব নালাগে, আমাৰ 40+ মানে আমাৰ 50ৰ আশে পাশে হয়তো এইবাৰো কাট অফটো থাকিব। ইয়াতে কোনো সন্দেহ নাই বুলিয়ে ক'ব পাৰি, আৰু অতি সোনকালে আমাৰ মাজত সেই কাট অফটো ৰেডি হৈ আহিব SSC GD ফালৰ পৰা। তো এতিয়া এই ভেকেঞ্চিটো তোমালোকে চিন্তা কৰিবলগীয়া একোৱেই নাই বৰ্তমানলৈকে। ফিজিকেলৰ পিছত কি হয় দেখা যাব। বাকী মই ইয়াতে আৰু দুটা কথা কৈ দিওঁ। বৰ্তমান সকলোৱে গমে পাইছা যে আমাৰ RFID ইউজ হয়। যোৱা বছৰৰ পৰা আমাৰ ভেকেঞ্চিবিলাকত RFID আহি গৈছে। তো তোমালোকে যিসকলে ফিজিকেলৰ বাবে মানে প্ৰেক্টিছ কৰি আছা, তেওঁলোকক এটা কথা কওঁ, মেল হওক বা ফিমেল হওক, তোমালোকে সময়তকৈ 2 মিনিট 1 মিনিট আগত সোমাবলৈ চেষ্টা কৰা ঘৰত, কাৰণ এতিয়া যথেষ্ট গৰমো পৰিছে। তোমালোকে নিয়ম শৃংখলা মানি ৰানিংটো কৰা। যিসকলৰ ৱেট ঠিকে আছে সেইসকলে ৰাতিপুৱা সোনকালে ৰানিংটো কৰা। যিসকলৰ ৱেট বেছি তেওঁলোকে অলপ ৰ'দত কৰিলেও কথা নাই, কিন্তু চাই চিতি ৰানিং কৰা যাতে গৰম নোসোমায়। আৰু তাৰ বাদেও মই কৈছোঁৱেই যে হাইট, চেষ্ট, লগতে ছোৱালী মানুহৰ ৱেট তোমালোকে যাতে মেজাৰমেণ্ট কৰি থ'বলৈ চেষ্টা কৰা ঘৰতেই। পাৰিলে SSC GDৰ এখন তোমালোকে ব্ৰাউজাৰত গৈ চাৰ্ট এখন ডাউনলোড কৰি সেইমতে তোমালোকে মিলাই ল'বলৈ চেষ্টা কৰা। আৰু বাকী ডকুমেণ্টছৰ কথা এতিয়া যিহেতু তেনেকুৱা ইমান ইম্পৰ্টেণ্ট নাই। ফিজিকেলৰ ওচৰত আমাৰ খালি কি লাগিব, হাইট চেষ্ট ৰিলেক্সেশ্যনখন লাগিব, মেলৰ হওক বা ফিমেলৰ হওক, সেইখন আমি বনাই ল'ব লাগিব। তো ফিজিকেললৈকে আমাৰ এইখিনিয়ে তথ্য। কিন্তু এতিয়া কথাটো হ'ল, আমাৰ
ইয়াতে এটা ইম্পৰ্টেণ্ট মই 26ৰ বাবে কৈ দিওঁ যে ভেকেঞ্চিটো ইনক্ৰিজ হ'বনে, বহুকেইটা প্ৰশ্ন সুধি থাকে। তো মই ইয়াতে ক'ব বিচাৰোঁ, চোৱা, বৰ্তমানলৈকে কোনেও ক'ব নোৱাৰে যে ভেকেঞ্চিটো ইনক্ৰিজ নহয়, আৰু বৰ্তমানলৈকে কোনেও এইটোও ক'ব নোৱাৰে যে ভেকেঞ্চিটো ইনক্ৰিজ হ'ব 100%। কিন্তু ইয়াৰ মাজতে এটা তথ্য আমি ক'ব পাৰোঁ, তোমালোকেও নিজে এবাৰ ভাবি চোৱা যে ভেকেঞ্চিটো টেণ্টেটিভ অলৰেডি ওপৰতে লিখিয়ে থৈছে স্পষ্টভাৱেৰে, আৰু আমাৰ যিহেতু লেট হৈ আছে প্ৰচেছবিলাক, মোৰতো এনেকুৱা লাগি আছে যে আমাৰ আগষ্ট মাহতে ভেকেঞ্চিটো ডাবুল নহ'লেও নিশ্চয়কৈ আৰু অলপ বাঢ়িবলৈ গৈ আছে। আৰু তাৰ বাদেও মই এই কথাটো কিয় ক'ব বিচাৰোঁ, কাৰণ BSFত যথেষ্ট পষ্ট কম, যিটো অসম্ভৱ বুলি ক'লে ভুল নহ'ব, আৰু CRPFতো। গতিকে নিশ্চয়কৈ BSFত ইনক্ৰিজ হ'ব, CRPFত বাঢ়িব পাৰে, ITBPত অলপ আহিব পাৰে। তো সেইদৰে আমাৰ নিশ্চয়কৈ পষ্টখিনি অলপ হ'লেও বাঢ়িব, আছাম ৰাইফলতো 2-এটা আৰু এড হ'ব পাৰে। চ' মই সেইটো কাৰণে কৈছোঁ যে আমাৰ ভেকেঞ্চিটো আগষ্টতে ক্লিয়াৰিফিকেশ্যনটো আমি পাই যাম কি হ'ব কি নাই। গতিকে তোমালোকে আপডেটবিলাক পাবলৈ জড়িত থাকিব পাৰা আমাৰ লগত। আৰু এটা কথা কওঁ যে ইমান চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই। SSC GD আগতো দেখিছোঁ, এতিয়াও বৰ্তমান একেটাই হৈ আছে, একো সাল সলনি হোৱা নাই। তো এই ভেকেঞ্চিটোক লৈ এইখিনি। তো এতিয়া 2027ক লৈ কি আপডেট চোৱা, বহুত ল'ৰা ছোৱালীয়ে সেইদিনাৰ পৰা ফোন কৰিছে, RWE যেতিয়াৰ পৰা ভিডিঅ' বনালে বা আমাৰ হোম এফেয়াৰ্ছৰ পৰা আপডেটটো আহিছে যে অগ্নিবীৰৰ বাবে 50% ৰিজাৰ্ভেশ্যন। বহুতে বুজিও পোৱা নাই, ফিমেলে বহুতে মোক মেছেজ কৰিছে ইনষ্টাটো, হোৱাটছআপতো, যে কি হৈছে কি নাই আমি বুজি পোৱা নাই। তো মই ইয়াতে সৰুকৈ তোমালোকক বুজাই দিওঁ। চোৱা, 50% ৰিজাৰ্ভেশ্যন মানে কি জানা, ধৰি লোৱা ভেকেঞ্চিটো যদি আমাৰ উদাহৰণ হিচাপে 20,000 ভেকেঞ্চি অল ইণ্ডিয়াত উলিয়াই দিয়ে প্ৰথমতে, পিছত বাঢ়ে বা কমে এইটো আমি নাজানো, কিন্তু প্ৰথমতে যদি আমাক 20,000 উলিয়াই দিয়ে, তো তাৰ পৰা 10,000 অগ্নিবীৰৰ বাবেই থাকিব, 10,000 অল ইণ্ডিয়াই পাব। মানে আমাৰ নিচিনা সাধাৰণ কেণ্ডিডেটখিনিয়ে পাম, যিখিনিয়ে অগ্নিবীৰৰ চাৰ্টিফিকেট নাই বা আমি অগ্নিবীৰত যোৱা নাছিলোঁ। তো এতিয়া কথাটো হ'ল, আমাৰ অসমৰ কেণ্ডিডেটবিলাকৰ এটা ডাঙৰ চিন্তাত পৰিছে, মোক ফোন কৰি বহুতে কৈছে। আৰু কাৰ এনেকুৱা হৈছে তোমালোকে কমেণ্টত নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিবা, মেইল হওক ফিমেল হওক, যে দাদা পঢ়িবলৈ মন একেবাৰে নোযোৱা হ'ল, যিহেতু অগ্নিবীৰৰ বাবে 50%, অহা বছৰৰ পৰা কম্পিটিশ্যন একেবাৰে হাই হৈ যাব। তো মই তোমালোকক এটা কথা কওঁ শুনা, প্ৰথম কথাটো হ'ল ভেকেঞ্চি আমাৰ হাতত আহি পৰা নাই, 2027 চন আমাৰ হাতত আহি পৰা নাই। তাৰ বাদেও এতিয়া যিবিলাক তথ্য ওলাই আছে সম্পূৰ্ণ যে সঁচা তথ্য সেইটোও আমি ক'ব পৰা নাই, কাৰণ SSCৰ ফালৰ পৰা এতিয়ালৈকে আমাক 100% আপডেট দিয়া নাই। হয়, আমাৰ অলৰেডি ক্লিয়াৰিফিকেশ্যনবিলাক হৈ গৈছে, কিন্তু তথাপিও কৈছোঁ, তো এইখিনি হৈ লওক। আৰু তাৰ বাদেও আমাৰ চিলেবাছ কিবা বদলিব নেকি, বা ৰিটেনৰ কাৰণে কিবা ছিষ্টেম বদলিব নেকি, সেইবিলাকো আমি চাব লাগিব। কিন্তু বৰ্তমান যদি মই এটা কথা কওঁ, তোমালোকে 1% তোমালোকে চিন্তা কৰিব নালাগে। খালি তোমালোকে এটাই কৰা, যদি 2027ত মানে এইবাৰ যিসকলৰ মাৰ্ক কম, যদি 2027ত একদমেই তোমালোকে যেনেকৈ নহওক এটা চাকৰি ল'বলৈ চেষ্টা কৰা, CRPF হওক, BSF হওক, ITBP, CISF, AR, তো এইবিলাকত যদি তোমালোকে যাবলৈ চেষ্টা কৰা এটা ফ'ৰ্চ ল'ম বুলি, নতুন কেণ্ডিডেট হওক পুৰণা কেণ্ডিডেটখিনি হওক, তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা যথেষ্ট সময় আছে, তোমালোকে পাৰ্ট ৱাইজত পঢ়াৰ ষ্টাৰ্ট কৰি দিয়া আৰু নোট বনোৱা। এয়া কৰিলে তোমালোকে অসমৰ পৰা যদি মই কৈছোঁ 90+, 100+ মাৰ্ক আনি থ'ব পাৰা, তেতিয়াহ'লে লাগে 50% ৰিজাৰ্ভেশ্যনে থাকক অগ্নিবীৰৰ বাবে, তোমালোকে 100% এটা ভেকেঞ্চি মানে এটা পোষ্ট পাবাই, ইয়াত কোনো মানে ৰখাব নোৱাৰে। চ' এইটোৱে কথা। বাকী আমি অগ্নিবীৰ যে আহিব বা ইয়াৰ ওপৰত আমি ডিটেইলিং কথা পাতিম, তথ্য সহকাৰে আমি কথা পাতিম। তো জড়িত থাকিবা। মই আজিকালি আপডেটবিলাক খুবেই কমাই দিয়া হৈছোঁ, তাৰ বাবেও বহুতে বেয়াও পায়, কৈছে বাৰু মেছেজত যে দাদা কি হ'ল আজিকালি দেখোন এক্টিভ নাথাকে। তো বহু কাম বা ব্যস্ততাৰ বাবে তেনেকুৱা হৈছে। তো একো নাই, চিন্তা কৰিব নালাগে, সময়ে সময়ে ভাল আপডেটবিলাক দি যাবলৈ চেষ্টা কৰিম। খালি জব এণ্ড ডিফেন্সৰ লগত জড়িত থকা নিজৰ ফেমিলি নিচিনাকৈ। বাকী পাৰিলে অলপ শ্বেয়াৰ কৰিবা, আৰু যদি ভাল লাগে, মই ৰিকুৱেষ্ট নকৰোঁ, যদি ভাল লাগে লাইক কৰিবা। আৰু লগতে যিসকলৰ ইম্পৰ্টেণ্ট যদি কিবা তথ্য সুধিবলগীয়া থাকে, তেতিয়াহ'লে ইনষ্টাত যাব পাৰা, মোৰ ইনষ্টাৰ লিংক ডিছক্ৰিপশ্যনত থাকিব। তো ধন্যবাদ, জয় আই অসম।